জয় হিন্দ জয় ভাৰত স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅ'লৈ তো বন্ধুসকল বিদ্যুৎ বিভাগৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈ গৈছে 2025 বৰ্ষত এপিডিচিএল ৰিক্ৰুটমেণ্ট 2025 তো অফিচিয়েলি এটা এনাউন্সমেণ্ট হৈ গৈছে অফিচিয়েল নটিচ আহি গৈছে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব কিমান পদ মুকলি হৈছে লগতে আপোনালোকৰ দৰমহা কিমান থাকিব কি বিভাগত পদ মুকলি হৈছে তো সকলোখিনি ডাটা আপোনালোকে এই ভিডিঅ'ৰ জৰিয়তে পাবলৈ সক্ষম হ'ব আৰু ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ চাই থাকিব তেতিয়াহে সকলোখিনি সবিশেষ জানিবলৈ সক্ষম হ'ব আৰু লগতে যদিহে মোৰ চেনেল আপোনালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰি আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনে ধৰণৰ জবছৰ আপডেট আপোনালোকে সদায় পাই থাকে তো বন্ধুসকল মই আছো বৰ্তমান অফিচিয়েল ৱেবছাইট লিংকত আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এপিডিচিএল ৰিক্ৰুটমেণ্ট 2025 এপ্লাই অনলাইন ফৰ 5000 পোষ্ট ইন আসাম এপিডিচিএল তো বিদ্যুৎ বিভাগৰ ফালৰ পৰা আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেডৰ ফালৰ পৰা প্ৰায় আপোনালোকৰ 5000তকৈ অধিক নতুনকৈ পদ মুকলি হৈছে ইয়াতে কোৱা হৈছে আসাম পাৱাৰ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড যেটো শৰ্ট ফৰ্মত এপিডিচিএল বুলি কোৱা হয় হেজ ৰিলিজ এপিডিচিএল ৰিক্ৰুটমেণ্ট 2025 নোটিফিকেশন অফ ভ্যাকেন্সি পোষ্ট ক্যান্ডিডেট উইল বি এবল টু ডু এপ্লাই অনলাইন হিয়াৰ তো যদিহে কোনোবা ইন্টাৰেষ্টেড ক্যান্ডিডেট আছে বা আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব তো ইয়াতে ভ্যাকেন্সি ডিটেইলছসমূহ আপোনালোকক দিয়া হৈছে কি বিভাগত পদ মুকলি হৈছে ইভেন্ট আছে আসাম এপিডিচিএল ৰিক্ৰুটমেণ্ট 2025 ডিপাৰ্টমেণ্ট হৈছে পাৱাৰ ডিপাৰ্টমেণ্ট আসাম লগতে অৰ্গানাইজ কৰিব এপিডিচিএলৰ ফালৰ পৰা লগতে আপোনালোকৰ এক্সাম কণ্ডাক্ট কৰিব SLRC ফালৰ পৰা লগতে পোষ্ট ওলাইছে ইয়াতে অফিস কামফিল এসিস্টেন্ট ড্ৰাইভাৰ আৰু সহায়কৰ ফালৰ পৰা পদ মুকলি হৈছে টোটাল ভ্যাকেন্সি 5000 ওলাইছে লগতে এলিজিবল ক্ৰাইটেৰিয়া ইয়াতে আপোনালোকৰ 8 পাস 10 পাস 12 পাস আৰু গ্ৰেজুৱেচন লেভেললৈকে ইয়াতে পদ মুকলি কৰা হৈছে আৰু ইয়াতে আপোনালোকে সকলো কাষ্টে এপ্লিকেশন ফিজ কাটিব লাগিব কিন্তু কিমান কাটিব লাগিব কাষ্ট ওয়াইজ আপোনালোকক কৈ আছো মিনিমাম 47.20 ৰ পৰা 297.20 ইয়াতে পেমেন্ট কাটিব লাগিব এপ্লিকেশন ডেট লাষ্ট ডেট এবোৰ আপোনালোকক বৰ্তমান নটিফাই সুন হৈ আছে আপোনালোকক অতি শীঘ্ৰে এবোৰ পদ আহি যাব আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে নেক্সট আছে নেম অফ ডিপাৰ্টমেন্ট পাৱাৰ ডিপাৰ্টমেন্ট হয় অৰ্গানাইজ এপিডিচিএল কৰিব নেম অফ দা পোষ্ট আপোনালোকৰ AAO পোষ্ট ওলাইছে যেটো এসিস্টেন্ট একাউন্ট অফিচাৰ লগতে অফিস কাম ফিল্ড এসিস্টেন্ট লগতে লাইট ভেহিকল ড্ৰাইভাৰ এণ্ড সহায়ক টোটাল পোষ্ট 5000 গ্ৰেড 3 আৰু গ্ৰেড 4 পদ হয় এপ্লিকেশন প্ৰসেস আপোনালোক অনলাইন যোগেদি আবেদন কৰিব লাগিব আৰু ইয়াতে আপোনালোকৰ কাষ্ট ওয়াইজ ইয়াতে এপ্লিকেশন ফিজ কাটিব লাগিব জেনাৰেল সকলে 297 লগতে OBC SC আৰু ST ক্যান্ডিডেটে 197 লগতে BPL থকা ক্যান্ডিডেট সকলে 47 লগতে PWD ক্যান্ডিডেট সকলে 47 रुपीस আপোনালোকে এপ্লিকেশন ফিজ ইয়াতে কাটিব লাগিব ইয়াতে আপোনালোকৰ এজ লিমিটৰ কথা ক'বলৈ গলে মিনিমাম আপোনালোকৰ 21 বছৰ আৰু ম্যাক্সিমাম 38 বছৰ কিন্তু আপোনালোকৰ ইয়াতে লেস দেন আপোনালোকৰ কোৱা হৈছে যে 18 বছৰৰ পৰা আপোনালোকৰ 38 বছৰ ইয়াতে বিচৰা হৈছে আপোনালোকৰ প্ৰথমতে আহিছিল 21 বছৰ কিন্তু বৰ্তমান সময়ত 18 বছৰৰ পৰা 21 বছৰ বিচৰা হৈছে আৰু কেটেগৰী ওয়াইজ আপোনালোকৰ এজ ৰিলেক্সেশন আছে ST SC কাৰণে 5 বছৰ OBC MBC কাৰণে 3 বছৰ PWD ক্যান্ডিডেটৰ কাৰণে 10 বছৰ ডিপাৰ্টমেন্টাল যদিহে আপোনালোকৰ কোনোবা ডিপাৰ্টমেন্টত আছিল আগতে সেই সকল ক্যান্ডিডেটৰ কাৰণে 7 বছৰ তো আপোনালোকৰ ইয়াতে টোটাল পদ 5000 মুকলি হৈছে ইয়াতে আপোনালোকৰ স্যালাৰি কথা ক'বলৈ গলে এসিস্টেন্ট একাউন্ট অফিচাৰৰ কাৰণে মিনিমাম আপোনালোকৰ স্যালাৰি হ'ব 16800 টকাৰ পৰা 60500 গ্ৰেড পে থাকিব 8700 আৰু অফিস কাম ফিল্ড এসিস্টেন্টৰ কাৰণে আপোনালোকৰ স্যালাৰি হ'ব 16800 ৰ পৰা 60500 গ্ৰেড পে থাকিব 5800 কিন্তু এই পদৰ কাৰণে আপোনালোকে সিম্পল HS পাস মানে হাই সেকেন্ডাৰী পাস আপোনালোকক লাগিব লগতে লাইট ভেহিকল ড্ৰাইভাৰৰ কাৰণে আপোনালোকৰ এডুকেশন কোৱালিফিকেশন সিম্পল 10 পাস কিন্তু আপোনালোকৰ 2 ইয়াৰ্ছৰ ড্ৰাইভিং এক্সপেৰিয়েন্স থাকিব লাগিব প্লাস আপোনালোকৰ এটা ড্ৰাইভিং লাইসেন্স থাকিব লাগিব পে স্কিল আপোনালোকৰ 12400 ৰ পৰা 47400 লৈকে মান্থলি স্যালাৰি পাব গ্ৰেড পে থাকিব 5500 সহায়ক পদৰ কাৰণে আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে সিম্পল আপোনালোকে 10 পাস কৰিব লাগিব কিন্তু ITI লাগিব ওয়্যাৰম্যান বা ইলেক্ট্ৰিচিয়ান বা ফিটাৰৰ ফালৰ পৰা আপোনালোকৰ ITI সাৰ্টিফিকেট থাকিব লাগিব পে স্কিল থাকিব 12400 পৰা 47400 লৈকে মান্থলি স্যালাৰি পাব গ্ৰেড পে থাকিব 5500 তো বন্ধুসকল যদিহে আপোনালোকে ইন্টাৰেষ্টেড হয় তেনেহলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকৰ এই পদসমূহ মুকলি হ'ব জুলাই মাহৰ 25 তাৰিখ বা আপোনালোকৰ 20 তাৰিখৰ ওচৰা-ওচৰিত আপোনালোকৰ এই পদসমূহৰ এপ্লাই অনলাইন ষ্টাৰ্ট হৈ যাব 2025 চনৰ আৰু আগষ্ট মাহলৈকে এই পদৰ এপ্লাই অনলাইন হৈ থাকিব বা আপোনালোকে এপ্লাই কৰিব পাৰিব